हेलो एभ्रिवान अस्सलामु आलैकुम राकिबा चेनेলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালে। বৰ্তমান মই ডিগবৈত আছো আৰু বিয়া ঘৰত বিয়া খাই আছো। ফুল মস্তি ডান্স সকলো দেখি আছে আপোনালোকে। আৰু আজি হৈছে ৰিসেপশন ডে আৰু মই ৰিসেপশনৰ দিনটোৰ যেটো ভাগ মানে ভিডিঅ' হেতু মই দুটা পাৰ্ট লৈছো আৰু যেহেতু একেলগে ভিডিঅ'টো দিবলৈ গ'লে বহুত দীঘল হৈ যাব আৰু এয়া হৈছে ৰিসেপশনৰ প্ৰথম পাৰ্টটো আৰু ইয়াত আছে ৰিসেপশনৰ দিনাখন দূৰৰ পৰা যিসকল আলহী অহা হৈছিলে তেওঁলোকৰ ঘৰতে দুপৰীয়া সাজটো খোৱাৰ আয়োজন কৰা হৈছিলে। যিহেতু সকলো আলহী আৰু ঘৰৰ সকলো পৰিয়ালৰ মানুহখিনিয়ে দুপৰীয়া সাজটো ঘৰতে খোৱা হ'ল। আৰু সেকেন্ড পাৰ্টটোত আপোনালোকে দেখা পাব ডিগবৈ বিবাহ ভৱন আশীৰ্বাদত ৰিসেপশন পাৰ্টি দিয়া হৈছিলে আৰু সেইখিনি ভিডিঅ' মই এটো ভিডিঅ' দিয়া নাই যেহেতু বহুত দীঘল হৈ যাব। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেন্টত জনাবলৈ নাপাহৰিব। তেনেহ'লে আমি সকলোৱে মিলি ভিডিঅ'টোকে চাওঁ। এয়া হুনটোৱে সেইদিনাখন গৰমত ইমানেই বেছি উৎপাত কৰিছিলে তাক অকণমান মই আগফালে ওলোৱাই লৈ গৈছিলোঁ আৰু এতিয়া আলহীখিনিকো খাবলৈ দিয়া হৈছে যিহেতু তেওঁলোক বহুত দূৰৰ পৰা গৈছে। গেলেকী নামটি চাৰিআলি শিৱসাগৰ যথেষ্ট দূৰৰ পৰাই যোৱা গৈছে তেওঁলোকে। সেইটো কাৰণে তেওঁলোকক আগতীয়াকৈ খানা খাবলৈ দিয়া হ'ল। তেওঁলোক নাথাকে যিহেতু বিয়া ঘৰত ঘূৰি আহিব আৰু সেইটো কাৰণে তেওঁলোকক আগতেই খানা খাবলৈ দিয়া হ'ল। তেওঁলোকে খাই আছে আৰু এয়া এগৰাকী মাহী শাহু হয়, ভণ্টিয়ে কথা পাতি আছে তেওঁৰ লগত। আৰু সেয়া এগৰাকী বৌ হয়, বৌকো বিয়াত লগ পাই যথেষ্ট ভাল লাগিলে। আৰু এগৰাকী চিনি পাইছে মোৰ সৰু ভণ্টি হয়, আপোনালোকে দেখা পাই থাকে ভিডিঅ'ত। আৰু এজনী হৈছে মোৰ ডাঙৰ ভণ্টি আৰু এয়া হৈছে দৰা বায়েকৰ কাম কৰি বহুত ভাগৰ লাগিছে এইটো কাৰণে অকণমান পানী খাই বহিছে। ইয়াত সকলোখিনি বাচ্চা গৰমত উপায় নাপায় কি কৰিব, এটা ৰুমতে ফেন চলাই পুৰা বহি আছে আৰু সিহঁতেও গৰম পুৰা পাইছে। আৰু কইনাকো সেয়া আগবেলা এনেকৈ চিম্পুলকৈ মাত্ৰ পাটৰ শাৰী এখন পিন্ধাই ৰখা হৈছে কাৰণ মেকআপ কৰা নাই যিহেতু গধূলি ৰিসেপশন পাৰ্টি আছে চ' দেৰিকৈ মেকআপ কৰিব। এতিয়া কইনা চিম্পুলতে আছে। এতিয়া সকলোখিনি আলহীয়ে খানা খাই যোৱাৰ অকণমান আগতে মাত্ৰ চাহ একাপ খাই তেওঁলোকো এতিয়া যাবলৈ আছে আৰু যোৱাৰ আগতে কইনাৰ লগত সকলোৱে ফটো তুলিছে আৰু লগতে মই ভিডিঅ' কৰি আছোঁ আৰু অকণমান পাছতে মোকো দেখা পাব আপোনালোকে। মই ওলাম, মোক ইমানে বেয়া দেখাইছে কিন্তু মোক দেখি আপোনালোকে নাহাঁহিব কাৰণ যিহেতু ইমানেই সেইদিনাখন গৰম আছিলে। দেখিছে ন ইমানে বেয়া দেখাইছে মোক। মই সেইদিনাখন অনুভৱেই কৰা নাছিলোঁ যেন মোক পিছত ইমানে বেয়া দেখাব বুলি। আৰু এতিয়া মই দেখা পাইছোঁ যেন মোক সঁচাকৈ বহুত বেয়া দেখাইছে। মই একোৱেই নকৰিলোঁ বিয়া বুলি। সেইদিনাখন যেনেকৈ আছিলোঁ তেনেকৈয়ে নৰ্মেলকৈ থাকিলোঁ। এই কইনাৰ লগত সকলোৱে এতিয়া ফটো তোলাত ব্যস্ত আৰু মই ভিডিঅ' কৰি আছোঁ তেওঁলোকক। বাহিৰত এফালে খোৱা বোৱা চলি আছে সকলোৱে। এয়া এগৰাকী মোৰ মামা শহুৰ হয়, তেওঁ কৈছে যেন বিয়াখন খাই বহুত ভাল লাগিলে। সঁচাকৈ বিয়াখন বহুত ভাল লাগিলে। আৰু খোৱা বোৱা পাছত এই আগফালে অকণমান এইডোখৰ জেগাতে মানে ধুনীয়া বতাহ মাৰি আছে আৰু সকলোৱে খাই বৈ গৰমত ভিতৰতো থাকিব পৰা নাই চ' এইডোখৰতে বহি সকলোৱে বতাহ খাই আছে। এইডোখৰত অলপ ঠাণ্ডা আৰু বতাহো মাৰি আছে, ভাল পাইছে। এয়া মোৰ মামা হয়, মামাও গৈছিলে বিয়ালৈ আৰু দৰা ভায়েক ককায়েক ভতিজা চবে এয়া খানা খাই আছে। এয়া মোৰ ভাইটি বেটি মাই, সেইটো বেটা, সেইটো পাৰভেজ, এইজনী ফাৰহানা, সেয়া দৰা বৌয়েক আৰু দৰা বায়েক সেয়া সকলোখিনিয়ে খানা খাই আছে। মোৰো ইমান ভোক লাগিছে, মই এতিয়ালৈকে খাবলৈ পোৱাই নাই। পিছে এয়া দৰা বায়েক হয়, দৰা বৌয়েক হয়, তেওঁলোককো মই ভিডিঅ'ত লৈ লৈছোঁ। এয়া মোক ইমানেই বেয়া দেখাইছে ইমান বেয়া দেখা যায় চাওকচোন। মই বিয়া বুলি একোৱেই নকৰিলোঁ, কি যে পিন্ধি থাকিলোঁ। মই ৰিসেপশনৰ আগবেলা টাইমটোত পিন্ধিবৰ কাৰণে যিযোৰ চুইজাৰ লৈছিলোঁ, চুইজাৰযোৰ আপোনালোকক দেখুওৱা হৈছিলে কিন্তু ইমানেই গৰম পৰিলে, পগলা গৰম, সেইটো কাৰণে মই কাপোৰযোৰেই পিন্ধা নহ'লে। যিহেতু আপোনালোকক কৈছিলোঁ যেন মই কাপোৰযোৰ পিন্ধিম বুলি চ' মই গৰমৰ কাৰণে নিপিন্ধিলোঁ। সেয়া এনেকৈ একদম মানে বেয়াকৈ থাকিলোঁ। সেয়া এতিয়া আমি খানা খাই আছোঁ।
বিয়াৰ দিনাখন ইমানেই বেছি গৰম পৰিলে নহয়, আগবেলাতে নতুন কাপোৰ লৈও নিপিন্ধিব নাপালোঁ। এয়া আমাৰ দৰা অলপ লাজকুৰীয়া হয়, দৰা লাজে কৰিছে, সেইটো কাৰণে কেমেৰাটো আঁতৰাই দিয়া হ'ল দৰাৰ কাৰণে। আমাৰ দৰা বহুত লাজ। এইগৰাকী মামী শাহু হয়। আৰু এয়া কিনাৰতে মোৰ ভণ্টি, কিনাৰতে মোক ইমানে বেয়া দেখাইছে চাওকচোন, মোক যে আপোনালোকে নাচাবই আৰু দেই কেনেকৈ আছোঁ। এয়া কইনাক এতিয়া 6টা বজাৰ পৰা যিহেতু ৰিচিপশ্যন আছে ভৱনত, নিয়াৰ আগতে কইনাক এয়া মেকআপ কৰা হৈছে, কইনাক মেকআপ কৰিছে মোৰ ভণ্টি মিছ ৱাহিদা হক। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকৰ ভাল লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ইয়াৰ ছেকেণ্ড পাৰ্টটো চাই থাকিব আপোনালোকে। বাই বাই।